নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ'। আজি ডিফুৰ পৰা দাদা এজন আহিছিলে মৰ্ণিং, একদম ৰাতিপুৱা টাইমতে 8-9টামান বাজিছে সেনেকুৱা টাইমতে আহি আপোনাৰ দুটা ছাগলী কালেক্ট কৰিলে তেখেতে। চিৰহি ছাগলীৰ কাৰণে কৈ থৈছিলোঁ অলৰেডি তেখেতে, তো ছাগলীকেইটা আনি থৈছিলোঁ মই তেখেতৰ ছাগলীকেইটা। আপোনালোকে দেখিছে এইকেইটা চিৰহি ছাগলী হয় দুইটা, আৰু দুইটা বয়স আপোনাৰ 6 মাহমানকৈ। তো এই দুইটা ডিফুত গৈছে। তো অলপমান দিনত গা বেয়া আছিল আৰু গৰু কিছুমান কামত লাগি আছিলোঁ। গৰু ডেলিভাৰী দিব আছিল, গৰুখিনি ডেলিভাৰী দি হ'ল। তো ছাগলী যিবিলাকত অৰ্ডাৰ আছে তেওঁলোকৰ ছাগলীখিনি আনি দিম। আৰু বৰৰ কথা অলৰেডি কৈছোঁ, বৰৰ মুঠাইত নাই এতিয়া, চেল কৰিবলৈ এটাও পোৱালি নাই। অলৰেডি মই গোটেই 4টা পোৱালি মোৰ চেল হৈ গ'ল, মেল পোৱালি যিকেইটা আছিলে। তো আৰু এইকেইটা আছে, এইকেইটাও চাওক আপোনালোকে, গুজৰিত আছে। কালাৰ কম্বিনেশ্যন খুব ধুনীয়া আছে, আৰু পোৱালিকেইটা সেই ছেম বয়সৰ পোৱালি হয়। ৰাতিপুৱা টাইমত একো খোৱা নাই এতিয়া সিহঁতে, এইখিনি সময়তে মই ভিডিঅ'টো বনালোঁ। তো অল অভাৰ অসম ডেলিভাৰী আছে, যদি কোনোবাই লওঁ বুলি কয় তো মোক কণ্টেক্ট কৰিব, নিশ্চয় আপোনালোকে পাই যাব। থেংক ইউ, ভিডিঅ'টো চবেই ধন্যবাদ, অল দ্য বেষ্ট।